উত্তৰ গুৱাহাটীত উদ্ধাৰ নুনমাটিৰ অপহৃত শিশু মঙলবাৰে পিতৃয়ে অপহৰণ কৰিছিল পুত্ৰ শফিকুল ইছলামক অপহৰণকাৰী পিতৃ শৰীফুদ্দিন আহমেদ বৰ্তমান পলাতক মুক্তিপণ বিচাৰি মাতৃক 1.5 লাখ টকা দাবী কৰিছিল পিতৃয়ে অন্যথা শিশুটিক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছিল শৰীফুদ্দিনে মাতৃ সফিয়া খাতুনে নুনমাটি থানাত দাখিল কৰিছিল এজাহাৰ আৰু অপহৰণকাৰীৰ মোবাইল ফোন ট্ৰেক কৰি উদ্ধাৰ কৰে আৰক্ষীয়ে শিশুটিক পলাতক শৰীফুদ্দিনক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান হাজবেণ্ডৰ লগত আগৰ পৰা কাজিয়া তেওঁ আগৰ পৰা অত্যাচাৰ কৰি আছিল বুলি মোক কৈছিলে হঠাৎ আকৌ ই আহি ইহঁতৰ লগত মিল দি মানে আকৌ সংসাৰ কৰিম বুলি আহি আছিলে ইয়াতে প্ৰায় 4-5 দিনমান থাকিল আৰু ইয়াতে থাকোঁতে ই মানে পৰিয়ালটোক মৰমে কৰি আছিল ঠিকে আছিল বাৰু মোৰ লগতো কথা কৈ আছিল তাৰপিছত তাইও কামত যায় ময়ো ডিউটিত যাওঁ তাৰ মাকেও কামত যায় মানুহজনৰ কামত যায় আমি গোটেইকেইজনে ওলাই গৈছিলোঁ কামত ল'ৰাজনে ঘৰতে খেলি আছিল বোলে ওচৰৰ ফিল্ড এখনত তাতে হঠাৎ মানে দিনৰ 11টামান বজাত আৰু ই মানে ল'ৰাটোক বাহিৰত ফুৰাব নিম বুলি কৈ মাতি লৈ পেলাই লৈ গৈছে বোলে